নমস্কাৰ। আজি আমি এতিয়া গৈ আছোঁ বহুত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক জাগাত গুৱাহাটীতে নতুনকৈ বনোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ। এই নতুন ক্ষেত্ৰখন ক'ত বনাইছে, কেনেকৈ আহিব লাগিব, ইয়াৰে এণ্ট্ৰি প্ৰাইচ কিমান, সকলোখিনিয়ে মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে ক'ম। আৰু এয়া দেখিছেনে, ৰাস্তাত ডাঙৰ ডাঙৰকৈ মন্ত্ৰীবিলাকৰ পোষ্টাৰবিলাক এনেকৈ লগাই থোৱা আছে, বহুত দূৰলৈ লগাই থোৱা আছে এনেকৈ। এয়া আমি আহি পালোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু এতিয়া দুপৰীয়া প্ৰায় 12টা মানে বজিছে, কিন্তু ইয়ালৈ আহি এনেকুৱা লাগিছে যে চাৰিওপিনে কুঁৱলী পৰি আছে আৰু বাহিৰত এনেকৈ মানুহবিলাকে লাইন পাতি আছে। ভিতৰত সোমাই অহাৰ পিছতে সকলোকে এজন এজনকৈ লাইন পাতিব দিছে, মানে সকলোকে এতিয়া ছিকিউৰিটিবিলাকে চেক কৰিব, ভিতৰত একো খোৱা বস্তু নিব নিদিয়ে, নহ'লে কিছুমান মানুহে কি কৰে ভিতৰত খোৱা বস্তু লৈ যায় আৰু পৰিৱেশটো বহুত লেতেৰা কৰে। আৰু ইয়ালৈ আহি মোৰ অসমত নহয় বেলেগ দেশত অহা যেন অনুভৱ হৈছে, আৰু এই অনুভৱটো অকল মোৰে হৈছে নে ইয়াতে থকা বাকী মানুহবিলাকৰো হৈছে সেইটো নাজানো বাৰু মই। যিয়ে নহওক, এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক ইয়াৰে সুন্দৰ পৰিৱেশৰ লগতে ইম'চনেল ছাইডটোও দেখাম। আপোনালোকে মোৰ সৈতে ভিডিঅ'টিত জইন হৈ থাকিব। আমি গাঁও নহয়, নদীৰ মানুহ জুবিন গাৰ্গ এটা পানী আমি বহুত ভিতৰত সোমালে জোতা চেণ্ডেল নিব নিদিয়ে, সেইকাৰণে আমি জোতা চেণ্ডেল খুলি লৈছোঁ আৰু এতিয়া ভিতৰলৈ যাম। শ্বহীদ স্মাৰক ক্ষেত্ৰ অসমৰ সেই বীৰ শ্বহীদবোৰৰ স্মৃতিত বনাইছে, যিজনে দেশৰ কাৰণে নিজৰ জীৱন দিছে। শ্বহীদ স্মাৰক ক্ষেত্ৰ কেৱল এখন পাৰ্ক নহয়, এইখন এখন শ্ৰদ্ধা আৰু স্মৃতি। আরে তলত আমরা আরে তো উপৰত যাব লাগিব না আমি, কিন্তু উপৰত যে গেছে সাইডত যে আছে, সাইডত হেৰি আছে নহয়, সেইটো সাইডতে যাব লাগিব, মেইন গেটত বলাও না। ইয়াৰে ভিতৰত সোমোৱাৰ পিছত অলপ খেলি মেলিৰ নিচিনা লাগিছে, মানে ৰাস্তাবিলাক ছেম লাগিছে তেনেকুৱা, আৰু একো নাই। যিয়ে নহওক, এতিয়া ওপৰত যাওঁ বলকচোন, ওপৰতনো কি বনাইছে, কেনেকুৱা কি আছে, সকলো বস্তুখিনি চাই আহোঁ এবাৰ।
একেবাৰে ওপৰত উঠি আছোঁ আমি এয়া ওপৰত আহিয়ে পালোঁ এয়া দেখিছেনে একদম ওপৰত আহি পাইছোঁ ভিতৰৰ পৰা গোটেইখিনি পৰিৱেশে সুন্দৰভাৱে দেখা পায় এয়া দেখিছেনে চাৰিওপিনে গ্লাছেৰে বনাইছে বাবে আৰু বেছি ধুনীয়া লাগিছে খুব ধুনীয়াকৈ বনাইছে আৰু এই নতুন শ্বহীদ স্মাৰক ক্ষেত্ৰখন গুৱাহাটী বৰাগাঁৱত বনাইছে NH27 নেশ্যনেল হাইৱেৰ পৰা অলপ ভিতৰৰ পিনে আহিব লাগে এইখিনি আছিলে শ্বহীদ স্মাৰক ক্ষেত্ৰখনৰ ভিতৰ আৰু বাহিৰ ভাগৰ অংশ যদি ভিডিঅ'টি চাই ভাল লাগিছে লাইক কৰিব লগতে এটা সুন্দৰ কমেণ্ট কৰিব শ্বহীদবোৰৰ আত্মাই শান্তি পাওক জয় হিন্দ